অৱশেষত জুবিন দা আহি পালে। জুবিন গাৰ্গ এইমাত্ৰ আহি পাইছে লখৰা চাৰিআলি আৰু লখৰা চাৰিআলিৰ পৰিৱেশ চাওক। বীৰ দি বাট নোপোৱা পৰিৱেশ, লোকে লোকাৰণ্য, জনসমুদ্ৰৰ ভিৰ ফালি জুবিন দা আহিছে। অসমীয়াৰ সুসন্তান, অসমীয়াৰ মৰমৰ সন্তান জুবিন দা আহিছে। আৰু জুবিন দা এয়া লক্ষাধিক জনসমাগম, লাখ লাখ অনুৰাগীৰ ভিৰ ফালি জুবিন দাৰ নিজৰ ঘৰলৈ আহিছে, দেউতাকৰ ওচৰলৈ আহিছে, মৰমৰ অনুৰাগীসকলৰ ওচৰলৈ আহিছে। আৰু এই জুবিন দা আহিছে, মৰমৰ অনুৰাগীসকলৰ ওচৰলৈ আহিছে, লাখ লাখ জনসমুদ্ৰৰ ভিৰ ফালি জুবিন দা আগুৱাইছে পিতৃগৃহলৈ। আৰু আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে নিউজ প্লাছৰ সমুদৰ্শকক লখৰা চাৰিআলিৰ পৰিৱেশ, জনসমুদ্ৰ, অভূতপূৰ্ব ভিৰ। এয়াই জুবিন দাৰ প্ৰতি আকুণ্ঠ ভাল পোৱা, এয়াই জুবিন গাৰ্গৰ প্ৰতি মানুহৰ আকুণ্ঠ মৰম চেনেহ। কিমান ভাল পালে এজন মানুহক এনেকৈ মানুহ উবুৰি খাই পৰিব পাৰে, কিমান ভাল পালে এজন মানুহক এনেদৰে শিলডল ভাঙি আগুৱাই আহিব পাৰে। দুদিন দুৰাতি মানুহ খোৱা নাই, নোখোৱাকৈ মানুহ ওলাই আহিছে শিলডল ফালি জুবিন দাক কাষৰ পৰা পাক চাবলৈ। এয়া জুবিন গাৰ্গৰ বিশেষ এম্বুলেঞ্চ আহিছে, ফুলৰ সজ্জাৰ এখন বাহন। ফুল ভাল পোৱা জুবিন গাৰ্গ ফুলৰ মাজত আহিছে, ফুলৰ পাপৰিৰ মাজত আহিছে জুবিন গাৰ্গ। আৰু এয়া আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ নিউজ প্লাছৰ সমূহ দৰ্শকক। ফুলৰ সুকোমল দলিচাত জুবিন গাৰ্গ আহিছে, লগত পত্নী গৰিমা গাৰ্গ আহিছে, দেউতাকৰ ওচৰলৈ যাব, দেউতাকৰ লগত কিছু সময় কটাব, দেউতাকৰ পুনৰ অনুৰাগীৰ মাজলৈ আহিব, সৰু সজাই লৈ আহিব, সৰু সজাই ক্ৰীড়া প্ৰকল্পত, সৰু সজাই ষ্টেডিয়ামত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব সকলোৱে, অনুৰাগীসকলে। আৰু এয়া চাওক, বিমল বৰা সাংস্কৃতিক মন্ত্ৰী জুবিন গাৰ্গ আহিছে, জুবিন গাৰ্গৰ বাহন। এয়া চুই চোৱাৰ হেঁপাহ, কাষৰ পৰা চুই চোৱাৰ হেঁপাহ। আৰু এয়া অনুৰাগীসকল কিমান ভাল পালে, কিমান আকুণ্ঠ মৰম চেনেহ পালে জুবিন গাৰ্গৰ প্ৰতি এনেদৰে মানুহ উধাটো খাই আহিব পাৰে। লাখ লাখ জনতা, লাখ লাখ জনসমুদ্ৰ, বৰঝাৰ বিমানবন্দৰৰ পৰা সৰু সজাইলৈকে পথছোৱা চাওক, লোকে লোকাৰণ্য, কেইবা লক্ষাধিক লোকৰ সমাগম, কেইবা লক্ষাধিক লোকৰ অনুৰাগী সমাগম ঘটিছে। চেনেহৰ জুবিন গাৰ্গ, অসম মাতৃৰ সুসন্তান, অসম মাতৃৰ সকলোতকৈ মৰমৰ সন্তান জুবিন গাৰ্গ আহিছে। বিদেশত গান গাবলৈ গৈছিল জুবিন গাৰ্গ, বিদেশত গান গাই স্বগৃহলৈ ঘূৰি আহিছে। আৰু কেতিয়াও জুবিন গাৰ্গ নাযায় বিদেশত গান গাবলৈ, অসমলৈ আহিছে, একেবাৰে অসমলৈ আহিছে আৰু একেবাৰে অসমত থাকিব। অসমৰ বায়ু পানী মাটিৰ লগত মিহলি হৈ থাকিব জুবিন গাৰ্গ। আৰু এইগৰাকী জুবিন গাৰ্গ মহান শিল্পী, আজন্ম শিল্পী, যিগৰাকী শিল্পী কেৱল জন্ম হৈছিল গান গাবৰ কাৰণে, যিগৰাকী জুবিন গাৰ্গৰ জন্ম হৈছিল কেৱল মাত্ৰ অসমক ভাল পাবৰ কাৰণে, অসম মাতৃৰ হৈ গান গাবৰ কাৰণে, সেইগৰাকী জুবিন গাৰ্গ আজি স্বগৃহলৈ ঘূৰি আহিছে। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ নিউজ প্লাছৰ সমূহ দৰ্শকক। এয়া আকুণ্ঠ মৰম, হিয়াও যদি ভাল পাইছে জুবিন গাৰ্গ, হিয়া মানুহ ঘটিছিল গুৰেটি জীৱন, উৰেটো জীৱনত কেৱল মানুহ ঘটিলে জুবিন গাৰ্গে। আৰু সেই জীৱনত ঘটি যোৱা মানুহবিলাক উবৰি খাই পৰিছে জুবিন গাৰ্গৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ। শেষ যাত্ৰাৰ মৌন সমদলত এইদৰে অংশগ্ৰহণ কৰিছে লাখ লাখ জনতা, জনসমুদ্ৰৰ ভিৰ। আমি নিউজ প্লাছৰ সমূহ দৰ্শকে দেখুৱাই আছোঁ প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো সম্প্ৰচাৰ পোনপটীয়া যোগে আমি দেখুৱাই আছোঁ প্ৰতিটো ক্ষেত্ৰৰ পৰা। আমাৰ প্ৰতিনিধিসকল প্ৰতিটো প্ৰান্তত উপস্থিত আছে। আৰু লখৰা চাৰিআলিৰ জনসমুদ্ৰৰ পৰিৱেশ এয়া, কিমান আকুণ্ঠ মৰম, কিমান আকুণ্ঠ ভাল পোৱা চেনেহৰ জুবিন গাৰ্গৰ প্ৰতি। অসম মাতৃৰ সুসন্তান, অসম মাতৃৰ অতিকৈ আপোন, অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ এইগৰাকী জুবিন গাৰ্গ। আৰু এই জুবিন গাৰ্গক এতিয়া শেষ যাত্ৰাত অংশীদাৰ হৈছে সকলো লাখ লাখ জনতা। হিয়া উজাৰি জুবিন গাৰ্গক ভাল পাইছিল আৰু হিয়া উজাৰি উবুৰি খাই আহিছে জুবিন গাৰ্গৰ শেষ যাত্ৰাত। প্ৰতিটো পথত ফুল ছটিওৱা হৈছে, পুষ্পবৃষ্টি কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিটো যাত্ৰাত। পুষ্পসজ্জিত বাহনত আহিছে, ফুল ভাল পাইছিল জুবিন গাৰ্গে, ফুলৰ সুকোমল পাপৰিত শুই আহিছে জুবিন গাৰ্গ। আৰু সেই ফুলৰ মাজতে জুবিন গাৰ্গ চিৰদিন থাকিব, অসমীয়া জাতি জীয়াই থকালৈকে জুবিন গাৰ্গ থাকিব, অসমীয়া জাতিৰ উশাহ থকালৈকে জুবিন গাৰ্গ থাকিব। আৰু এয়া জুবিন গাৰ্গ আগবাঢ়িছে পিতৃগৃহলৈ, ইয়াৰ পৰাই কাহিলীৰ পৰা পিতৃগৃহলৈ যাব। অধীৰ আগ্ৰহেৰে, অধীৰ উৎকণ্ঠৰে পিতৃ ৰৈ আছে, ৰুগীয়া পিতৃক দেখা কৰিব জুবিন গাৰ্গে। আৰু তাৰ পাছত পিতৃৰ লগত কিছু সময় কটোৱাৰ পাছত জুবিন গাৰ্গ পুনৰ সৰু সজাইলৈ আহিব, জনতাৰ মাজলৈ আহিব, জনতাৰ মাজত বিলীন হ'ব, অসমৰ মাটি পানী বায়ুৰ লগত বিলীন হ'ব জুবিন গাৰ্গ। সকলোৰে হিয়াৰ আমঠু, সকলোৰে মৰমৰ। আৰু মায়াবিনী ৰাতিৰ বুকুত গুঞ্জৰিত হৈছে অসমৰ আকাশ বতাহ, প্ৰতিটো প্ৰান্তত মায়াবিনী ৰাতিৰ বুকুত গুঞ্জৰিত, প্ৰতিগৰাকী অনুৰাগীৰ কণ্ঠত কেৱল মায়াবিনী ৰাতিৰ বুকুত। যিটো গীত জুবিন গাৰ্গে বিচাৰিছিল তেওঁৰ মৃত্যুৰ পাছত প্ৰতিগৰাকী অনুৰাগীৰ কণ্ঠত থাকক, প্ৰতিগৰাকী অনুৰাগীৰ মুখত থাকক, সেই গীতটি আজি প্ৰতিগৰাকী অনুৰাগীৰ মুখে মুখে কেৱল মায়াবিনী ৰাতিৰ বুকুত। আৰু জুবিন গাৰ্গে কৈছিল যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, কোনো ভাষা নাই, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জুবিন গাৰ্গৰ ওচৰলৈ ওলাই আহিছে।
উচ্চ নিজ ভেদভাৱ পৰিহাৰ কৰি সকলো জুবিন গাৰ্গৰ ওচৰলৈ আহিছে জুবিন গাৰ্গে মানুহ ভাল পাইছিল সেই জুবিন গাৰ্গে কৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ভাষা নাই মোৰ কোনো ধৰ্ম নাই আৰু সেইটোৱে প্ৰতিপন্ন হৈছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিল দল ভাঙি মানুহ আহিছে জুবিন গাৰ্গৰ ওচৰলৈ মানুহ ভাল পোৱা জুবিন গাৰ্গৰ ওচৰলৈ মানুহ আহিছে উৰতি জীৱন যিগৰাকী শিল্পীয়ে কেৱল মানুহ ঘটিলে সেই মানুহ এতিয়া জুবিন গাৰ্গৰ ওচৰলৈ আহিছে আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে নিউজ প্লাছৰ সমুদৰ্শকক কেৱল মানুহ আৰু মানুহ কেৱল মানুহ আৰু মানুহ কেৱল মানুহ আৰু মানুহ লক্ষাধিক মানুহৰ সমাগম এয়া লখৰা চাৰিআলিৰ পৰিৱেশ বিৰি বাট নোপোৱা অভূতপূৰ্ব পৰিৱেশ কিমান ভাল পালে কিমান আকুণ্ঠ মৰম পালে কিমান আকুণ্ঠ স্নেহ পালে এজন মানুহৰ ওচৰলৈ এনেদৰে মানুহ আহিব পাৰে এয়া আপোনালোকে অনুধাৱন কৰিব পাৰিছে সম্ভৱতঃ ইতিহাসত অসমীয়া জাতিৰ ক্ষেত্ৰত চাগৈ এনেকুৱা বিৰল উদাহৰণ ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত হৈছিল আৰু তাৰপিছত দ্বিতীয়বাৰৰ কাৰণে জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে আৰু এনেকুৱা এগৰাকী জুবিন গাৰ্গ হয়তো দ্বিতীয়বাৰ জন্ম নহ'ব আৰু সেই বাৰে বাৰে প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ ভাল পোৱা জয় জুবিন গাৰ্গ ধ্বনি মায়াবিনী ৰাতিৰ বুকুৰ ধ্বনিৰে গুঞ্জৰিত হৈছে পেলোৱা মানুহ শাস্তি লাগে প্ৰলোভনত পেলোৱা মানুহ শাস্তি লাগে মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ জয় ধ্বনিৰে মুখৰিত হৈছে গুৱাহাটী মহানগৰ আকাশ সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ গুঞ্জৰিত হৈছে জুবিন গাৰ্গৰ জয় ধ্বনিৰে এয়া জুবিন গাৰ্গ আহিছে স্বগৃহলৈ ছিংগাপুৰত গান গাবলৈ গৈছিল গীৰতে জীৱন গান গাইছিল গান গাবলৈ জন্ম হৈছিল জুবিন গাৰ্গ আৰু গান গাই স্বগৃহলৈ ঘূৰি আহিছে কিন্তু এটা কথা ক'ব লাগিব জুবিন গাৰ্গৰ বিদেশলৈ নাযায় জুবিন গাৰ্গ বাহিৰা মঞ্চত গীত গাবলৈ নাযায় জুবিন গাৰ্গ অসমলৈ ঘূৰি আহিছে জুবিন গাৰ্গ অসমত থাকিব অসমৰ বায়ু পানীৰ লাগি থাকিব প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থাকিব জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ চিৰদিনৰ বাবে চিৰদিনত অসমীয়া জাতি জেগালৈকে জুবিন গাৰ্গ অসমলৈ ঘূৰি আহিছে আৰু চিৰদিন অসমীয়া জাতিৰ লগত জুবিন গাৰ্গ একাত্ম হৈ থাকিব প্ৰতিগৰাকী হৃদয়ত বাস কৰিব জুবিন গাৰ্গ আৰু সেইগৰাকী জুবিন গাৰ্গক এতিয়া আঠে বেঠে এইদৰে সকলোৰে মৰম আকলোৱা জুবিন গাৰ্গক এইদৰে আগবঢ়াই লৈ আহিছে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দেখুৱাই আছোঁ লখৰা চাৰিআলিৰ পৰিৱেশ লখৰা চাৰিআলিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ লক্ষাধিক জনসমুদ্ৰ জনতাৰ স্ৰোত বৈছে মন্ত্ৰী বিমল বৰা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰঝাৰ বিমানবন্দৰৰ পৰা নিজে আগুৱাই আনিছে জুবিন গাৰ্গৰ জয়ধ্বনিৰে মুখৰিত হৈছে অসমৰ আকাশ বতাহ এই মুহূৰ্তত লখৰা চাৰিআলিৰ পৰিৱেশ লক্ষাধিক জনসমুদ্ৰ পুনৰবাৰ কৈছোঁ জুবিন গাৰ্গে কৈছিল মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ভাষা নাই আৰু সেয়া প্ৰমাণ হ'ল যে জুবিন গাৰ্গৰ কোনো ধৰ্ম নাই ভাষা নাই তৃতীয় ধৰ্মৰ বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ওলাই আহিছে জুবিন গাৰ্গৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ নিউজ প্লাছৰ সমূহ দৰ্শকক এয়া লখৰা চাৰিআলিৰ আমাৰ যিহেতু কাহিলীপাৰাত মোৰ সতীৰ্থ সাংবাদিক পংকজ মেধি আছে পংকজ মেধিয়ে আমি কাহিলীপাৰাৰ পৰিৱেশ দেখুৱাম কিন্তু এই মুহূৰ্তত লখৰাৰ পৰা দেখুৱালোঁ বৰঝাৰ বিমানবন্দৰৰ পৰিৱেশ দেখুৱালোঁ আৰু তাৰ পাছত সৰুসজাই যিহেতু মই নিজে থাকিম সৰুসজাই ষ্টেডিয়ামৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰতিটো প্ৰান্তৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দাঁৰৰ বাটেৰে দিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত চাওক জনসমুদ্ৰ জুবিন গাৰ্গ আহিছে যিহেতু ঘৰলৈ স্বগৃহলৈ আহিছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ দেউতাকৰ ওচৰলৈ আহিছে দেউতাকৰ লগত কিছু সময় কটাব তাৰপাছত পুনৰ অসমৰ মানুহৰ ওচৰলৈ আহিব অনুৰাগীৰ মাজলৈ আহিব অনুৰাগীৰ লগত একাত্ম হ'ব অসমৰ বায়ু পানী মাটিৰ লগত একাত্ম হ'ব সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু এইগৰাকী জুবিন গাৰ্গক এইদৰে আগুৱাই আনিছে লক্ষাধিক অনুৰাগীয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত